নমস্কাৰ বন্ধুসকল আজি আমি শিকিম ডিভিজিবিলিটি ৰুল মানে বিভাজ্যতাৰ নিয়ম তো বন্ধুসকল বিশেষ দেৰি নকৰাকৈ বলক ভিডিঅটো আৰম্ভ কৰোঁ তো বন্ধুসকল আজি আমি শিকিম ডিভিজিবিলিটি ৰুল অৰ্থাৎ বিভাজ্যতাৰ নিয়ম প্ৰথমতে আমি চাইলো বাই 2 অৰ্থাৎ 2 এৰে কোনবিলাক সংখ্যা হৰণ যায় ones place digit equal to even তাৰ মানে এককৰ ঘৰৰ সংখ্যাটো কি হ'ব লাগিব ইভেন মানে যুগ্ম যদি এককৰ ঘৰৰ সংখ্যাটো যুগ্ম হয় তেনেহলে সেই গোটেই সংখ্যাটো কি হ'ব 2 এৰে হৰণ যাব এটো চাইলো যুগ্ম মানে কোনবিলাক সংখ্যা 0 2 4 6 8 যিবিলাক সংখ্যাৰ শেষত 0 2 4 6 8 এই সংখ্যা কেইটা থাকিব অংক কেইটা থাকিব সেইবিলাক সংখ্যা 2 এৰে হৰণ যাব যিমান ডাঙৰ নহওক যিমান সৰু নহওক এটো এটা উদাহৰণ লৈছো 1 2 5 6 8 এই সংখ্যাটোৰ এককৰ ঘৰৰ সংখ্যাটো কি আছে এটো এককৰ ঘৰ এটো একক দশক শতক হাজাৰ অযুত আমি কি চাম অকল গোটেই সংখ্যাটো নাচাও আমি অকল এই এককৰ ঘৰৰ সংখ্যাটো চাম এই এককৰ ঘৰৰ সংখ্যাটো এটো যদি যুগ্ম হয় তেনেহলে গোটেই সংখ্যাটো 2 এৰে হৰণ যাব এটো যুগ্ম মানে 0 2 4 6 8 এইকেইটাৰ ভিতৰত যিকোনো এটা থাকিলে এই গোটেই সংখ্যাটো কি হ'ব 2 এৰে হৰণ যাব ঠিক হেনেদৰে আৰু এটা লৈছো 5 6 7 0 এই সংখ্যাটোৰ শেষত কি আছে যুগ্ম সংখ্যা আছে তেনেহলে এই সংখ্যাটো কি হ'ব 2 এৰে হৰণ যাব কিন্তু যদি আমি এটা সংখ্যা লও 1 3 5 3 এই সংখ্যাটোৰ শেষত কি আছে এটো অযুগ্ম তাৰ মানে অড নাম্বাৰ মানে কি অযুগ্ম যদি এককৰ ঘৰৰ সংখ্যাটো যদি কি হয় অযুগ্ম থাকে তেনেহলে কি হ'ব 2 এৰে হৰণ নাযায় গোটেই সংখ্যাটোক 2 এৰে হৰণ নাযায় আৰু অযুগ্ম সংখ্যাবিলাক 2 এৰে হৰণ কৰিলে সদায় এক বাকি থাকে যিকোনো অযুগ্ম সংখ্যাক 2 এৰে অযুগ্ম থকা শেষৰ অংকটো অযুগ্ম থকা সংখ্যাক 2 এৰে হৰণ কৰিলে এক বাকি থাকে ঠিক আছে তাৰ মানে এককৰ ঘৰৰ সংখ্যাত যদি যুগ্ম সংখ্যা থাকে তেনেহলে 2 এৰে হৰণ যাব গোটেই সংখ্যাটো আৰু যদি অযুগ্ম থাকে তেনেহলে সংখ্যাটো 2 এৰে হৰণ নাযায় ঠিক হেনেদৰে 3টো চাইলো 3টো কি হ'ব ৰুল আছে sum of all digit is divisible by 3 তাৰ মানে যেটো সংখ্যা দিয়া থাকিব ধৰিলক এটা সংখ্যা দিয়া আছে 5 6 7 3 এই সংখ্যাটোৰ sum of all digit মানে এই সংখ্যাটো থকা গোটেই অংকবিলাকৰ যোগফলক যদি কি হয় 3 ৰে হৰণ হয় তেনেহলে গোটেই সংখ্যাটো 3 ৰে হৰণ হ'ব এইবিলাক একোটা অংক ইয়াতে কেইটা অংক আছে 1 2 3 4টা এইকেইটা আমি কি কৰিম ৰুল মতে এইকেইটা আমি যোগ কৰিম এটো আৰু এটো যোগ কৰিলে কিমান হ'ব 3 আৰু 7 যোগ কৰিলে হ'ব 10 তাৰ পিছত এটো 10 আৰু 6 16 আৰু 5 কিমান হ'ব এইকেইটা যোগ কৰিলে গোটেইকেইটা যোগ কৰিলে কিমান হ'ব 21 এতিয়া আমি চাম 21ক 3 ৰে হৰণ যায় না নাযায় 21ক 3 ৰে হৰণ যায় না নাযায় 21ক 3 ৰে হৰণ যায় 21ক 3 ৰে হৰণ কৰিলে কিমান হয় 7 সম্পূৰ্ণকৈ হৰণ যাব লাগিব 21ক 3 ৰে সম্পূৰ্ণকৈ হৰণ যায় 7 বাৰ যায় কোনো বাকি নাথাকে গটিকে এই গোটেই সংখ্যাটো কি হ'ব 3 ৰে হৰণ যাব ঠিক আছে তাৰ মানে কি কলো এই যেটো সংখ্যা দিয়া থাকে সেই সংখ্যাটোৰ অংকবিলাক যোগ কৰিব আপোনালোকে ইয়াতে 4টা সংখ্যা দিয়া 4টা অংক দি আছে 1 2 3 4টা এই গোটেইকেইটা যোগ কৰিব 3 7 10 10 আৰু 6 16 16 আৰু 5 21 21ক এবাৰ চাব 21ক 3 ৰে হৰণ যায় না নাযায় 21ক 3 ৰে হৰণ গৈছে 7 বাৰ গটিকে সংখ্যাটো এই গোটেই সংখ্যাটো কি হ'ব 3 ৰে হৰণ যাব তাৰ পিছত আৰু এটা উদাহৰণ চাইলো ধৰিলো এটা উদাহৰণ লও 5 6 7 ধৰিলো এবাৰ দিলো 1 এই সংখ্যাটো দিলো এই সংখ্যাটো অংক কেইটা যোগ কৰিলে হল 1 আৰু 7 যোগ কৰিলে 8 8 আৰু 6 14 14 আৰু 5 19 19 এইকেইটা যোগ কৰিলে কিমান হ'ব 19 হ'ব 19ক 3 ৰে ডিভাইড নহয় 3 ৰে ডিভাইড কৰিলে কি হ'ব 3 6 গুণ 18 আৰু 1 বাকি থাকিব মানে সম্পূৰ্ণকৈ ডিভাইড নহয় এক ৰিমাইন্ডাৰ থাকি যাব গটিকে এই সংখ্যাটো কি হ'ব 3 ৰে ডিভাইড নহয় ঠিক আছে নেক্সট আৰু চাইলো তো বন্ধুসকল নেক্সট আমি চাম বাই 4 মানে 4 ৰে হৰণ যোৱা নিয়মটো 4 ৰে হৰণ যোৱা নিয়মৰ দুটা আছে
এটা হল সংখ্যাটোৰ লাষ্ট টু ডিজিট ইকুৱেল 0 তাৰ মানে যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটোৰ শেষৰ দুটা অংক তাৰ মানে এককৰ ঘৰ আৰু দশকৰ ঘৰৰ অংক দুটা কি হ'ব লাগিব 0 হ'ব লাগিব উদাহৰণ এটা চাই লও ধৰি লোৱা হ'ল এটা নম্বৰ দিয়া আছে 100 সংখ্যাৰ শেষৰ দুটা অংক চাম আমি শেষৰ দুটা অংক মানে এই দুটা একক আৰু দশক এই দুটা নাম্বাৰ কি হ'ব লাগিব 0 হ'ব লাগিব এই দুটা নাম্বাৰ যদি 0 হয় তেনেহলে গোটেই সংখ্যাটো কি হ'ব 4 ৰে হৰণ হ'ব 100 টো লাষ্টত কি আছে দুটা শূন্য আছে গতিকে 100 টোক 4 ৰে ডিভাইড হ'ব 100 টোক 4 ৰে কিমান বাৰ হৰণ যায় 25 টাইম 25 বাৰ হৰণ যায় ঠিকনকে বেলেগ এটা যদি লও এই সংখ্যাটো 125600 এই অংকটোৰ এই সংখ্যাটোৰ কি আছে শেষৰ দুটা অংক এই শেষৰ দুটা অংক কি আছে 00 গতিকে গোটেই সংখ্যাটো আমি 4 ৰে হৰণ নকৰাকে এই গোটেই শেষৰ অংক দুটা চাই কৈ দিব পাৰিম যে এই সংখ্যাটো কি হয় 4 ৰে হৰণ যায় ঠিক আছে নেক্সট আছে লাষ্ট টু ডিজিট ডিভিজিবল বাই 4 তাৰ মানে শেষৰ দুটা অংক কি হ'ব লাগিব 4 ৰে হৰণ যাব লাগিব এটো ৰুল মতে কি হ'ব উদাহৰণ এটা লও 1216 কি কৈছে লাষ্ট টু ডিজিট ডিভিজিবল বাই 4 এটো মুছি দিও লাষ্ট টু ডিজিট এই সংখ্যাটোৰ লাষ্টৰ শেষৰ দুটা অংক টু ডিজিট মানে শেষৰ দুটা অংক এই দুটা অংক আগৰ নিয়মটোত কি আছিল শেষৰ দুটা অংক 0 হ'ব লাগে আৰু এই নিয়ম মতে কি হ'ব লাগে শেষৰ অংক দুটা যদি 4 ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটো হৰণ যাব শেষত কি আছে 16 আছে গতিকে 16 টো 4 ৰে হৰণ যায় 16 কিমান টাইম হৰণ যায় 4 ৰে 4 বাৰ হৰণ যায় 4 4 গুণ 16 গতিকে এই গোটেই সংখ্যাটো কি হ'ব 4 ৰে হৰণ হ'ব ঠিক এনেকৈ যদি বেলেগ এটা নম্বৰ লও 5681 আমি শেষৰ দুটা অংক চাম এই দুটা এই অংক দুটাৰ শেষত কি আছে 81 ক 4 ৰে কি ডিভাইড হয় না নহয় 81 ক 4 ৰে 4 ৰে কিমান বাৰ যায় 4 20 গুণ 80 এক বাকি থাকে তাৰ মানে 4 ৰে সম্পূৰ্ণকৈ হৰণ না যায় গতিকে এই সংখ্যাটো কি হয় 5681 সংখ্যাটো 4 ৰে হৰণ না যাব বা 4 ৰে বিভাজ্য নহয় not divisible by 4 শেষৰ অংক দুটা চাব যিমান নাব ডাঙৰ সংখ্যা দিয়া না থাকে যদি এই সংখ্যাটোৰ সন্মুখত যদি এনেকুৱা লাগি থাকিল হয় 1 2 3 4 6 5 6 8 এই গোটেই সংখ্যাটো যেতিয়া কৈ দিব লাগিল হৈ যায় এই সংখ্যাটো 4 ৰে হৰণ যায় না যায় তেনেহলে কি কৰিম আমি শেষৰ অংক দুটা চাম হয়তো শেষৰ অংক দুটা কি হ'ব লাগিব 0 হ'ব লাগিব এই দুটা সংখ্যা দুই দুটা 0 হ'ব লাগিব নাইবা কি হ'ব লাগিব শেষৰ অংক দুটা 4 ৰে হৰণ যাব লাগিব এটো হল 4 ৰে হৰণ যোৱা নিয়ম এই 81 না যায় তাৰ মানে গোটেই সংখ্যাটো 4 ৰে হৰণ না যায় বাকি থাকিব তাৰ পিছত 5 টো চাইলো y5 লাষ্ট ডিজিট 0 অৰ 5 তাৰ মানে শেষৰ অংকটোত যদি শূন্য নাইবা 5 থাকে তেনেহলে গোটেই সংখ্যাটোকে কি হ'ব 5 ৰে হৰণ যাব এটো একদম ইজি হয় এটো এটা সংখ্যা ললো 6570 এই সংখ্যাটোৰ শেষৰ অংকটো তাৰ মানে এইটো এককৰ ঘৰৰ অংকটো হয়তো শূন্য হ'ব লাগিব নাইবা কি হ'ব লাগিব 5 1 2 3 4 5 যিমানে ডাঙৰ সংখ্যা নহওক কিয় একো নাই আপোনালোকে অকল এইটো চাব এককৰ ঘৰৰ সংখ্যাটো যদি শূন্য আৰু 5 থাকে তেনেহলে 5 ৰে হৰণ যাব আৰু যদি শূন্য আৰু 5 ৰ বাহিৰে বেলেগ থাকে তেনেহলে সেই সংখ্যাটো 5 ৰে হৰণ নহব এটো কি হ'ব 5 ৰে হৰণ হ'ব ডিভিজিবল বাই 5 এই দুটা যদি আৰু বেলেগ এটা লও 6571 এটো কি দিলো 1 2 3 4 5 6 এই সংখ্যাটো কি হয় 5 তে শেষত কি আছে 1 এই সংখ্যাটো কি হয় 5 ৰে হৰণ না যায় একক 5 ৰে হৰণ না যায় গতিকে এটো গোটেই সংখ্যাটোকে 5 ৰে হৰণ না যাব ঠিক এনেদৰে এটো শেষৰ অংকটো কি আছে 6 6ক 5 ৰে হৰণ কৰিলে 5 গুণ 5 এক বাকি থাকে সম্পূৰ্ণকৈ হৰণ না যায় তাৰ মানে এই সংখ্যাটো 5 ৰে হৰণ না যায় ঠিক আছে নেক্সট চাইলো দুসকল নেক্সট আমি চাম এটো বাই 6 তাৰ মানে 6 ৰে হৰণ যোৱা নিয়ম
ডিভিজিবল বাই 2 and 3 তাৰ মানে যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো 2 আৰু 3 দুয়োটা সংখ্যাৰে হৰণ যাব লাগিব যদি দুয়োটা সংখ্যাৰে হৰণ যায় তেনেহলে কি হ'ব সেই গোটেই সংখ্যাটো 6 ৰে হৰণ যাব এটা উদাহৰণৰে বুজাই দিছো এটা উদাহৰণ লৈছো 35664 এই সংখ্যাটো লৈছো এই সংখ্যাটো 6 ৰে হৰণ যায় না নাযায় আমি চাম প্ৰথমতে চাম 2 ৰে হৰণ যায় না নাযায় 2 ৰে হৰণ যোৱা নিয়মটো কি আছিল শেষৰ সংখ্যাটো যুগ্ম হ'ব লাগে এটো যুগ্ম আছে ইভেন নাম্বাৰ যুগ্ম ফাৰ্ষ্টটো হল আৰু কিহেৰে হৰণ হ'ব লাগিব অকল 2 ৰে হৰণ হলে নহব 3 ৰেও হৰণ হ'ব লাগিব গোটেই সংখ্যাটো 3 ৰে হৰণ হয় না নহয় চাম 3 ৰে হৰণ যোৱা নিয়মটো কি আছিল 3 ৰে হৰণ যোৱা নিয়মটো আছিল সংখ্যা কেইটা অংক কেইটা কি কৰিব লাগে যোগ কৰিব লাগে একেটা যোগ কৰি চাও ইপিনৰ পৰা কৰো 4 আৰু 6 10 10 আৰু 6 16 16 আৰু 5 21 21 আৰু 3 যোগ কৰিলে কিমান হয় 24 24 ক 3 ৰে ডিভাইড হয় না নহয় 24 ক 3 ৰে ডিভাইড হয় কিমান বাৰ 8 বাৰ 8 3 গুণ 24 তাৰ মানে এই সংখ্যাটো 2 ৰেও হৰণ হৈছে 3 ৰেও হৰণ হৈছে তাৰ মানে এই গোটেই সংখ্যাটো 6 ৰে হৰণ যাব ঠিক আছে যদি 2 ৰেও হৰণ যায় 3 ৰেও হৰণ যায় তেনেহলে সেই সংখ্যাটো 6 ৰে হৰণ যাব যদি এই সংখ্যাটোতে এটা 1 লগাই দিও আগত তেনেহলে শেষৰ সংখ্যাটো যুগ্মই থাকিব তাৰ মানে 2 ৰে হৰণ গল কিন্তু ইয়াতে 1 দিয়াৰ লগে লগে এখিনি যোগ কৰোতে কিমান আছিল 24 এখিনি তাৰ পিছত আৰু এক যোগ কৰিলে কিমান হ'ব 25 25 3 ৰে হৰণ না যায় 8 বাৰ যোৱাৰ পিছত এক বাকি থাকিব তাৰ মানে এই সংখ্যাটো 3 ৰে হৰণ না যাব 3 ৰে হৰণ যাব লাগিলে কি কৰিব লাগিব শেষৰ সংখ্যাটো যুগ্ম মানে 2 ৰে হৰণ যাব লাগিব আৰু সংখ্যা কেইটাৰ যোগফল কেইটা কি হ'ব লাগিব 3 ৰে হৰণ যাব লাগিব যদি 2 আৰু 3 দুয়োটা সংখ্যাৰে হৰণ যায় তেনেহলে সেই সংখ্যাটোক 6 ৰে হৰণ যাব ঠিক আছে নেক্সট 7 টো আমি পিছত চাইলাম 7 কাৰণে বহুত কিটা ৰুল আছে বহুত ইন্টাৰেষ্টিং হয় গটিকে 7 টো পিছত চাও যিকিটা ইজি আছে সেইকিটা আমি আগত চাইলো বাই 8 মানে 8 ৰে হৰণ যোৱা নিয়মটো 8 ৰে হৰণ যোৱা নিয়মটো কি হ'ব লাগে লাষ্ট 3 ডিজিট ইকুৱেল টু 000 তাৰ মানে শেষৰ যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটোৰ শেষৰ তিনিটা অংক কি হ'ব লাগিব শূন্য হ'ব লাগিব ধৰি ললো 1000 এই 1000 সংখ্যাটোৰ শেষৰ তিনিটা অংক কি আছে শূন্য আছে তাৰ মানে এই সংখ্যাটো 8 ৰে হৰণ যাব 1000 2000 যি নলৈ কিয় বা 12000 ললে তাৰ মানে শেষৰ তিনিটা অংক যদি 000 থাকে তাৰ মানে গোটেই সংখ্যাটো 8 ৰে হৰণ যায় আৰু কি আছে বেলেগ এটা নিয়ম আছে লাষ্ট 3 ডিজিট ডিভিজিবল বাই 8 যদি এনেকুৱা 00 নাথাকে বেলেগ সংখ্যা থাকে তেতিয়া হলে এই সংখ্যাটোৱে লৈছো 12816 এই সংখ্যাটোৰ শেষৰ তিনিটা অংক 0 নাই তেনেহলে এইটোত আমি কোনটো ৰুল চাম আমি এইটো ৰুল চাম লাষ্ট 3 ডিজিট ডিভিজিবল বাই 8 শেষৰ তিনিটা অংক কি হ'ব লাগে 8 ৰে হৰণ যাব লাগে তেনেহলে গোটেই সংখ্যাটোকে হৰণ যাব বা সন্মুখত আৰু কিবা কিবা দি ল'ব পাৰে 3 4 4312816 এটোটো আৰু 8 ৰে ডিভাইড কৰি চাব নোৱাৰো বহুত টাইম লাগিব সেইকাৰণে আমি কি কৰিম শেষৰ তিনিটা অংক চাম এই তিনিটা অংক তাৰ মানে 800 হল এবাৰ আমি চাম 800 হল 8 ৰে ডিভাইড হয়নে নহয় 8 8 1 গুণ 8 একটো তলন নামি আহিব একক 8 ৰে হৰণ না যায় সেইকাৰণে এটা শূন্য 6 টো তলন নামি আহিব 8 2 যা 16 শেষত কিমান থাকে হল 102 বাৰ হৰণ গল তাৰ মানে ভাগক যদি 0 থাকে তাৰ মানে গোটেইখিনি হৰণ গল এই শেষৰ তিনিটা অংকক যদি 8 ৰে হৰণ যায় গোটেই সংখ্যাটোকে কি হ'ব 8 ৰে হৰণ যাব তাৰ মানে এই সংখ্যাটো ডিভিজিবল বাই 8 হয় ঠিক আছে বুজি পাইছে নে যদি বুজি পোৱা নাই তেনেহলে মোক কমেন্ট সেকশনত যে আপোনালোকে কমেন্টও কৰি দিব বুজি পোৱা নাই বা কিবা কনফিউজন হৈ আছে মোৰ WhatsApp নম্বৰটো দি আছে আপোনালোকে হেতু কন্টাক্ট কৰিব পাৰে ক'ব পাৰে এখিনি বুজা নাই বা কমেন্ট সেকশনত গৈ ক'ব পাৰে মই নেক্সট ভিডিঅত আৰু মানে বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম ঠিক আছে নেক্সট আমি বেলেগ এটা চাইলো আৰু
তো বন্ধুসকল নেক্সট আমি চাওঁ 9 9ৰ ৰুলটো কি আছে সাম অফ অল ডিজিট ডিভিজিবল বাই 9 তাৰ মানে যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটোৰ গোটেইকেইটা অংক যোগ কৰি যদি 9 ৰে ডিভাইড হয় তেনেহলে গোটেই সংখ্যাটো কি হ'ব 9 ৰে ডিভাইড হ'ব এটো 3 আৰু 9 ৰুলটো একে হয় 3 টোত কি আছিল গোটেই অংককেইটা যোগ কৰি 3 ৰে হৰণ কৰিলে যদি সম্পূৰ্ণকে মিলি যায় তেনেহলে গোটেই সংখ্যাটো কি হয় 3 ৰে হৰণ হয় ঠিক একেদৰে গোটেই সংখ্যাটোৰ যোগফলক যদি 9 ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটো 9 ৰে হৰণ যাব এটা চাই লও এই সংখ্যাটো ললো 13563 এতিয়া আমি কি কৰিম এই গোটেই অংকবিলাক যোগ কৰি দিম এই গোটেই অংকবিলাক এইবিলাক যোগ কৰি দিম 3 আৰু 6 যোগ কৰিলে 9 9 পাছে 14 14 আৰু 3 17 17 আৰু 1 কি হ'ব 18 18 টো 9 ৰে ডিভাইড হয় গতিকে এই গোটেই সংখ্যাটো কি হ'ব ডিভাইড হ'ব কি হেৰে 9 ৰে বুজি পাইছে না তাৰ মানে 13563 এই সংখ্যাটো কি হয় 9 ৰে ডিভাইড হয় কাৰণ একেটা যোগফল আহিলে কি হয় 18 হয় 18 ক 9 ৰে ডিভাইড কৰিলে কিমান হয় 18 ক 9 ৰে ডিভাইড কৰিলে কিমান হয় 2 হয় সম্পূৰ্ণকে মিলি গৈছে কোনো বাকি নাথাকে গতিকে যদি সংখ্যাটোৰ যোগফলক অংককেইটাৰ যোগফলক যদি 9 ৰে ডিভাইড কৰিলে যোগফলক যদি 9 ৰে ডিভাইড হয় তেনেহলে গোটেই সংখ্যাটো 9 ৰে ডিভাইড হ'ব যদি ইয়াতে এটা 1 লগাই দিও প্লাস 1 মানে সংখ্যাটোত আৰু এটা 1 লগাই দিলো তেনেহলে 1 কৰিব লাগিব তেনেহলে কি হ'ব ইয়াতে 19 19 আহি যাব 19 ক 9 ৰে ডিভাইড নহয় 9 * 9 = 18 আৰু এক বাকি থাকে গতিকে এই সংখ্যাটো 19 ৰে 9 ৰে ডিভাইড নহব ঠিক আছে 3 আৰু 9 ৰ ৰুলটো একে ঠিক এনেদৰে 4 আৰু 8 ৰ ৰুলটো একে 4 ত কি আছে শেষৰ দুটা অংক 0 হ'ব লাগে 8 টো শেষৰ তিনিটা অংক 0 হ'ব লাগে 4 ৰ আৰু এটা ৰুল আছিল শেষৰ দুটা অংক 4 ৰে হৰণ হ'ব লাগে বা 4 ৰে হৰণ কৰিলে যদি হৰণ হয় তেনেহলে গোটেই সংখ্যাটো হৰণ হয় ঠিক এনেদৰে 8 টো কি আছিল শেষৰ তিনিটা অংকক যদি 8 ৰে ডিভাইড হয় গোটেই সংখ্যাটো ডিভাইড হয় 4 আৰু 8 ৰ ৰুলটো প্ৰায় একে আৰু 9 আৰু 3 ৰুলটো একে বাকি থাকিল আমাৰ কি 10 10ৰটো আৰু সবে জানে লাস্ট ডিজিট ইকুয়াল টু কি হ'ব লাগে 0 যদি সংখ্যা এটাৰ শেষৰ অংকটো 0 হয় যিকোনো এটা নম্বৰ লৈ লল 1 2 3 4 5 6 7 8 শেষৰ অংকটো যদি কি থাকে 0 এই শেষৰ অংকটো কি হ'ব লাগিব শূন্য হ'বই লাগিব তেতিয়াহে কি হ'ব 10 ৰে হৰণ যাব তা শেষৰ অংক মানে এককৰ হৰণ অংকটো ঠিক আছে এতিয়া আমি চাও 7 ৰ ৰুলটো আমি এৰি গৈছিলো হেতু আমি চাও বহুত ইন্টাৰেষ্টিং হয় তো বন্ধুসকল এবাৰ আমি চাম 7 ৰ ৰুলটো 7 ৰ ৰুলৰ বহুত কেইটা নিয়ম আছে তাৰে প্ৰথমটো ৰুল হল মাল্টিপল অফ 6 ৰিপিট তাৰ মানে কি কৈছে তাৰ মানে 6 সংখ্যাটো মাল্টিপল কোৱা নাই কিন্তু তাৰ মানে কি কৈছে যিকোনো সংখ্যা যদি 6 বাৰ আহে সেই সংখ্যাটো যদি 6 বাৰ আহি থাকে তেনেহলে সেই সংখ্যাটো 7 ৰে ডিভাইড হ'ব ধৰি লওক যিকোনো নম্বৰ 1 1 1 3 4 5 6 এটো যদি 6 বাৰ আহি যায় এটা সংখ্যায় তেনেহলে এই সংখ্যাটো কি হ'ব 6 টাইম যদি আহি যায় তেনেহলে এই সংখ্যাটো কি হ'ব 7 ৰে ডিভাইড হ'ব ঠিক একেদৰে কি হ'ব 2 2 2 2 2 2 এটো কি 6 বাৰ আহিছে গতিকে এটো কি হ'ব 7 ৰে ডিভাইড হ'ব নাইবা এটো যদি আৰু দিয়া থাকে 2 2 2 এবাৰ কি হল দুই কেইটা আছে 12টা আছে ইপিনে 6টা ইপিনে 6টা যদি 6টা 6টা কে এনেকে ভাগ কৰিব পাৰো কিন্তু নাম্বাৰটো এটা নম্বৰে হ'ব লাগিব ইয়াতে 2 3 2 3 এনেকা হলে নহব 2 2 2 2 2 2 থাকিলে 2 এ থাকিব লাগিব গোটে কেইটা 3 থাকিলে 3 থাকিব লাগিব 4 থাকিলে 4 এ থাকিব লাগিব মুঠতে কি হ'ব লাগিব নাম্বাৰ কেইটা সেম হ'ব লাগিব আৰু হিয়তে কি হ'ব লাগিব যাতে হিয়তক 6টা 6টা কে ভাগ কৰিব পাৰো এটো 12টা আছে ইয়াতে এটো 6টা ভাগ হৈছে এটো 6টা ভগাইছো তেনেহলে এই সংখ্যাটো কি হ'ব 6 ৰে ডিভাইড হ'ব 1 1 1 2 2 2 2 এনেকে 7টা 7টা কে সৰি 6টা 6টা কে ভাগ হ'ব লাগিব তেতিয়া হলে কি হ'ব 7 ৰে ডিভাইড হ'ব এটা 6টা আছে ঠিক এনেকে 2 যদি 6টা থাকে এটো যদি 3 6টা থাকে 4 যদি 6টা থাকে 5 যদি 6টা থাকে 7 যদি 6টা থাকে তেনেহলে সংখ্যাটো কি হ'ব
7 ডিভাইড হ'ব নেক্সট ৰুল আছে আৰু ইউনিট ডিজিট মানে এককৰ ঘৰৰ সংখ্যা এইটো ইউনিট ডিজিটৰ যদি কোনোবাই যদি ইউনিট ডিজিটৰ চেপ্টাৰটো মোৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে প্ৰথম ভিডিঅ'টো চাই ল'ব যেটো নম্বৰ 1 ভিডিঅ' পাৰ্ট 1 বুলি দিয়া আছে মোৰ চেনেলত যাই চাই ল'ব পাৰ্ট 1 বুলি দিয়া আছে তাতে কি আছে ইউনিট ডিজিটৰ চেপ্টাৰটো মই শিকাই থৈ দিছোঁ সেই ভিডিঅ'টোত অলপ সাউণ্ড কোৱালিটিটো বেয়া হৈছে কাৰণ ফাৰ্ষ্ট ভিডিঅ' আছিলে টেকনিক্যালি মানে বহুত অসুবিধা পাইছোঁ তথাপিতো আৰু মই দি দিছোঁ আৰু চেনেলত ঠিক আছে তাৰমানে ইউনিট ডিজিটক কি কৰিব লাগিব আমি 5 ৰে পূৰণ কৰিব লাগিব এটা চাওক এটা বহুত ইন্টাৰেষ্টিং হয় এই ইউনিট ডিজিটটো আছে না এটো ভাগ কৰি ল'ব শেষৰ অংকটো এনেকৈ ভাগ কৰি ল'ল এই ইউনিট ডিজিটৰ লগত 5 পূৰণ দিয়ক 4 * 5 মানে 20 এই 20 যে পালে এটো ইয়াৰ লগত যোগ কৰি দিয়ক প্লাস 20 এটো তলত নিদিব দেই বাকি যিকেইটা আছে ইয়াৰ তলত দিয়ক যোগ কৰিলে কিমান হ'ব 2 7 2 9 আৰু ইয়াতে 3 তাৰ পিছত আৰু এই ইউনিট ডিজিটক এবাৰ ইউনিট ডিজিট কি হ'ব 2 হ'ব এটোক আকৌ 5 ৰে পূৰণ কৰক 2 পূৰণ 5 5 গুণ 10 10টো যোগ কৰি দিয়ক ইপিনে এটো তলত নহয় দেই 49 আহিল এইটো এই প্ৰসেসটো তেতিয়ালৈকে কৰি থাকিব লাগিব যেতিয়ালৈকে ইয়াতে এককৰ ঘৰৰ সিঙ্গেল সংখ্যা নাইবা ডাবল সংখ্যা নাহে বুজি পাইছে না তাৰ মানে ইয়াতে দুটা অংকৰ সংখ্যা নাইবা যেতিয়ালৈকে এটা অংকৰ সংখ্যা নাহে তেতিয়ালৈকে কৰি থাকিব লাগিব কিছুমানৰ ডাইৰেক্ট এটা অংক আহি যায় কিছুমানৰ দুটা আহিছে এটো দুটা আহিছে এটো দুটা অংক আহিছে গতিকে ইয়াৰ পিছত আৰু প্ৰসেসটো নকৰো 9 ৰ লগত 5 ইনটু কৰি নকৰো আৰু ঠিক আছে এটো কি আহিল 49 এবাৰ 49ক 7 ৰে তো ডিভাইড হয় 7 ৰে কিমান বাৰ যায় 7 বাৰ 49ক ডিভাইড হয় গতিকে এই গোটেই সংখ্যাটো 3724 সংখ্যাটো কি হ'ব তাৰমানে 3724 সংখ্যাটো 7 ৰে ডিভাইড হ'ব এটো এনেকৈ কৰিব পাৰে নাইবা আৰু এটা বেলেগ ফৰ্মটো কৰিব পাৰে এটো চাই দিছো কি আছিল নম্বৰটো 3724 এটো আছিল ন নম্বৰটো আমি কি কৰিম এই নম্বৰটো লম 372 ইয়াৰ আগত প্লাস চিন এটা দিলো তাৰমানে +5 ইনটু ইউনিট ডিজিট এই সংখ্যাটোৰ ইউনিট ডিজিটটো কি 4 4 ৰ লগত 5 টো পূৰণ কৰি দিও 4 5 গুণ 20 ঠিক আছে 4 5 গুণ 20 পালে আপোনালোকে সৰি এটো যোগ হ'ব তাৰমানে এই 4 ৰ লগত এই 5 টো পূৰণ কৰি দিয়ক 4 5 গুণ 20 আৰু হেতু ইয়াৰ লগত যোগ হেতু যেটো পাবো হেতু এই বাকি দিটা লগত যোগ কৰি দিয়ক আগৰটোই আছিল আগৰটো এনেকৈ কৰিছিল এটো এনেকৈ ডাইৰেক্ট সিধা এটো লগত 20 যোগ কৰিলে কি হ'ব 392 ইয়াৰ পৰা ইউনিট ডিজিটটো বাদ দিয়ক এটো বাকি কি থাকিব 39 এই ইউনিট ডিজিটটো বাদ দিয়ক এই ইউনিট ডিজিটৰ লগত কি কৰক আৰু 5 পূৰণ কৰক 5 দুগুণ 10 10টো ইয়াৰ লগত যোগ কৰি দিয়ক 39 প্লাস 49 দুটা সংখ্যাৰ দুটা অংকৰ সংখ্যাটো আহিল নাইবা এটা অংকৰ সংখ্যা আহিব লাগে কেতিয়াবা দুটা অংক আহিলে হৈ গ'ল আৰু তেতিয়ালৈকে যেতিয়া দুটা অংকত যেতিয়া হৰণ যাব তেতিয়া এটা অংক কৰিব নালাগে আৰু এটো কি আহিল দুটা অংকৰ সংখ্যা 49 পালো 49 ক 7 ৰে ডিভাইড হয় গতিকে এই গোটেই সংখ্যাটো কি হ'ব 7 ৰে ডিভাইড হ'ব 3724 ঠিক আছে তাৰ মানে শেষৰ অংকটো 5 ৰে পূৰণ কৰক 5 ৰে পূৰণ কৰাৰ পিছত 4 5 গুণ 20 বাকি কেইটাৰ লগত সেই 20 টো যোগ কৰি দিয়ক এখিনি আছিল ইউনিট ডিজিটটো এটো লৈছো যোগ কৰি ইয়াতে আহিল এবাৰ এই এনসাৰটোৰ ইউনিট ডিজিটৰ লগত আৰু 5 পূৰণ কৰক 5 দুগুণ 10 39 প্লাস 10 49 যেতিয়া আপোনালোকে এটো ৰুলটো শিকি ল'ব তেতিয়া স্পিডত কৰিব পাৰিব ঠিক আছে এটো 5 ৰেটো হল এবাৰ এটো কি আমি -2 এই সংখ্যাটোৱে চাইলো শেষত কি আছে এই 4 আছে ন এটো একে 372 এইবাৰ কি কৰিম 4 আৰু -2 পূৰণ কৰিম 4 2 গুণ কি হয় 8 আৰু
ইয়াৰ আগত একো চিন নাই মানে কি আছে প্লাছ চিন প্লাছ এ মাইনাছ এ পূৰণ কৰিলে সদায় কি হয় মাইনাছ হয় প্লাছ এ মাইনাছ 4 2 গুণ 8 তেনেহ'লে কি হ'ব এইটো 372 ৰ পৰা 8 মাইনাছ কৰিলে কি হ'ব 364 এটো তিনিটা অংকৰ সংখ্যা এটা আহিল গতিকে আৰু কৰিব লাগিব দুটা অংকৰ সংখ্যা নাহালৈকে নাইবা সিঙ্গেল অংকৰ সংখ্যা নাহালৈকে এবাৰ কি কৰিব ইউনিট ডিজিটটো এবাৰ কি আছে 4 4 ৰ লগত আৰু 2 মাল্টিপ্লাই কৰক -2 মাইনাছ প্লাছ এ মাইনাছ হ'ব 4 2 গুণ 8 আৰু 8 মাইনাছ কৰক 36 ৰ পৰা 8 মাইনাছ কৰিলে কিমান হয় 28 দুটা অংকৰ সংখ্যা পালো আৰু আমি কৰিব নালাগে 28 ক 7 ৰে ডিভাইড হয় না নহয় 28 ক যদি 7 ৰে ডিভাইড কৰো 4 বাৰ যাব ঠিক আছে হয়তো ইটো কৰিব পাৰে হয়তো ইটো কৰিব পাৰে এনসাৰটো একে ওলাব এইবিলাক এনসাৰ বেলেগ বেলেগ ওলাব কিন্তু 7 ৰে যে ডিভাইড হয় ইটো প্ৰুফ হ'ব ইটো ইউনিট ডিজিটক 5 ৰ লগত পূৰণ কৰিলে নাইবা -2 ৰ লগত পূৰণ কৰিলে ঠিক আছে 4 4 2 গুণ 8 8 মাইনাছ কৰিছো এখিনি এনসাৰ আহিছে তাৰপিছত ইউনিট ডিজিটক আকৌ -2 ৰ লগত পূৰণ কৰিছো 4 2 গুণ 8 8 মাইনাছ কৰাৰ পিছত 28 হৈছে দুটা অংকৰ সংখ্যা আহিছে এবাৰ দুটা অংকৰ সংখ্যা আহিছে যেতিয়া এইটো 7 ৰে ডিভাইড কৰোতে চালো ডিভাইড হয় নে নহয় 4 বাৰ ডিভাইড হয় কোনো বাকি নাথাকে তাৰ মানে গোটেই সংখ্যাটো কি হ'ব 7 ৰে ডিভাইড হ'ব ঠিক আছে ধৰি লওক নাম্বাৰটো এইটো দিয়া আছে প্ৰথম ৰুল মতে কি আছিল 6টা সংখ্যা থাকিব লাগে কিন্তু একে থাকিব লাগে ইয়াতে একে সংখ্যা নাই প্ৰথম ৰুল মতে নিমিলে দ্বিতীয় ৰুল মতে এটো দ্বিতীয় ৰুল মতে কি কৰিব লাগে ইউনিট ডিজিটৰ লগত হয়তো +5 নহয়তো -2 মাল্টিপ্লাই কৰিব লাগে হেই ৰুল মতে কৰিব গলে এটো বহুত ডাঙৰ হ'ব কাৰণ নাম্বাৰটো বহুত ডাঙৰ আছে গতিকে এবাৰ আৰু আমি শৰ্টকে কৰিম এই ৰুল মতে আৰু এবাৰ আমি নতুন ৰুল এটা মতে কৰিম নতুন ৰুল মতে ইয়াতে কেইটা সংখ্যা আছে 6টা সংখ্যা আছে তিনিটাকে ভগাই লওক 6টা সংখ্যা থাকিবই লাগিব এই তিনিটা ঠিক আছে তিনিটা ইফালৰ পৰা তিনিটা ভগাই ললো যেটো ডাঙৰ সংখ্যা আছে হেতুৰ পৰা সৰুটো বিয়োগ কৰি দিও কেতিয়াবা ইপিনৰ পৰা ইপিনটো ডাঙৰ হ'ব পাৰে ইপিনটো সৰু হৈ যাব কেতিয়াবা ইপিনটো ডাঙৰ ইপিনটো সৰু 622 ৰ পৰা সৰুটো বিয়োগ কৰি দিও তো বিয়োগ কৰিলে কিমান হ'ব ইয়াৰ পৰা ইয়াতে ধাৰে যাব বড় হ'ব 12 ৰ পৰা 3 মাইনাছ কৰিলে 9 ইয়াতে 1 থাকিব 1 ৰ পৰা 6 ৰ পৰা ইয়াতে বড় হ'ব 11 ৰ পৰা 7 মাইনাছ কৰিলে কিমান থাকে 4 আৰু এটো 5 থাকিব 5 ৰ পৰা মাইনাছ কৰিলে 0 এই মাইনাছ কৰাৰ পিছত যেটো এনসাৰ পাম হেই এনসাৰটোক যদি 7 ৰে ডিভাইড হয় তেনেহলে গোটেই সংখ্যাটো 7 ৰে ডিভাইড হ'ব কিমান পালো আমি 49 ক 7 ৰে ডিভাইড হয় 7 ৰে ডিভাইড হ'ব না নহয় এটো 7 ৰে ডিভাইড হলে কি হ'ব 7 তাৰ মানে এই গোটেই সংখ্যাটো কি হ'ব 7 ৰে ডিভাইড হ'ব বন্ধুসকল এবাৰ আমি চাম কি by 11 ৰ ৰুলটো if the difference of even and odd place is 0 or 11 তাৰ মানে যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটোৰ যুগ্ম আৰু অযুগ্ম স্থানৰ অংককেইটাৰ বিয়োগফল যদি কি হয় হয় শূন্য হ'ব লাগিব নহয় কি হ'ব লাগিব 11 হ'ব লাগিব তেনেহলে সেই সংখ্যাটো কি হ'ব 11 ৰে ডিভাইড হ'ব এটা উদাহৰণ চাও 6358 এটো ললো যুগ্ম আৰু অযুগ্ম স্থান ইপিনৰ পৰা চাই যাও এটো ইপিনৰ পৰা যদি কাউন্ট কৰো এটো কি 1 নম্বৰ স্থানত থাকব এটো কি নম্বৰ 2 নম্বৰ এটো 3 নম্বৰ স্থান এটো 4 নম্বৰ স্থান এটো কি এটো অযুগ্ম স্থানত আছে 3 টো অযুগ্ম স্থানত আছে এটো অড প্লেছত আছে এটো অড প্লেছত আছে এবিলাক কি ইভেন প্লেছত আছে এটা ইভেন এবিলাক হল ইভেন এটা হল অড তেনেহলে অড প্লেছত কি আছে আমাৰ 6 আৰু 5 টো যোগ কৰিম 11 ঠিক হেনেকে ইভেন প্লেছত কি আছে আমাৰ 3 আৰু ইভেনত কি আছে যুগ্ম স্থানত 3 আৰু 8 3 + 8 = 11 যুগ্ম আৰু অযুগ্ম স্থানত থকা সংখ্যাকেইটা যোগ কৰি কেনে হিহঁতৰ যে যোগফলটো আমি বিয়োগ কৰিম 11 ৰ পৰা 11 মাইনাছ কৰিলে কি থাকিব 0 থাকিব মানে কি আহিল 0 আহিল যদি ইয়াতে 0 নাই বা 11 আহে তেনেহলে কি হ'ব সংখ্যাটো
তেনেহ'লে সংখ্যাটো কি হ'ব 11 এৰে ডিভাইড হ'ব ঠিক আছে যদি আৰু লো ইয়াতে আমি Zero, 8, যদি এইটো সংখ্যা লওঁ 6060806358 এই সংখ্যাটো ললোঁ এই সংখ্যাটোৰ ইভেন তেনেহ'লে ইভেন প্লেজত কি থাকিব আৰু অড প্লেজত কি থাকিব অড প্লেজত কি থাকিব অড মানে অযুগ্ম স্থানত কোনটো আছে এইটো আছে 1 2 3 4 এইটো নহয় এইটো 5 এইটো 7 6 7 তাৰ মানে এইকেইটা যোগ কৰিম 5 + 8 + 6 + এইকেইটা যোগ কৰিম আমি 5 8 6 5 5 + 8 + 6 + 5 এইকেইটা যোগ কৰিলে কিমান হ'ব সৰি ইয়াতে 3 লো এইটো আমি কি ল'ম 3 লো এইটো 3 লো এইটো যোগ কৰি চাওঁ 6 5 11 11 আৰু 8 19 19 আৰু 3 22 আৰু বাকি যুগ্ম স্থানত কি আছে 0 0 0 আৰু 0 টো যোগ নকৰিলেও হ'ব বাকি 3 আৰু 8 টো আছে 3 আৰু 8 টো কি হয় 11 ইয়াৰ বিয়োগফল কি কৰিম আমি হেতৰ যোগফলটো পালো সো ইটোৰ যোগফল অযুগ্ম স্থানত থকা সংখ্যাকেইটাৰ যোগফল পালো যুগ্ম স্থানত থকা সংখ্যাকেইটাৰ যোগফল পালো সেই যোগফলটো এবাৰ বিয়োগ কৰিম 22 ৰ পৰা 11 গেলে 11 22 ৰ পৰা 11 গেলে কি হয় 11 তাৰ মানে গোটেই সংখ্যাটো এইটো 30806358 এই সংখ্যাটো কি হ'ব 11 ৰে ডিভাইড হ'ব ঠিক আছে বুজি পাইছানে তাৰ মানে কি যুগ্ম স্থানত থকা সংখ্যাকেইটা যোগ কৰি ল'ব আৰু অযুগ্ম স্থানত থকা সংখ্যাকেইটা যোগ কৰি ল'ব কিন্তু কাউন্টিংটো সদায় ইপিনৰ পৰা কৰিব ইপিনৰ পৰা নহয় ইপিনৰ পৰা কৰিব মানে বাওফালৰ পৰা সফাললৈ যাব সফালৰ পৰা বাওফাললৈ নাহিব কাউন্টিংটো ইপিনৰ পৰা কৰিব ইপিনৰ পৰা যাব যুগ্ম স্থানত থকা কেইটা যোগ কৰিব অযুগ্ম স্থানত থকা কেইটা যোগ কৰিব যদি যোগফলটো মানে বিয়োগফলটো হিয়তৰ বিয়োগফলটো যদি কি হয় 11 নাইবা 0 হয় তেনেহলে সেই সংখ্যাটো কি হ'ব 11 এৰে ডিভাইড হ'ব নাইবা আৰু এটা ৰুল আছে তো ইজি হয় ৰুল নম্বৰ 2 কি হ'ব যদি একে একে সংখ্যা যুগ্ম হিচাপে আহি থাকে 2 2 টো বা এটো 3 3 3 3 4 4 4 4 4 4 5 5 5 5 ইয়াতে 2 কেইটা আছে ইয়াতে 2 টু টাইম দুবাৰ আছে ইয়াতে 3 কেইবাৰ আছে 4 বাৰ ইয়াতে কেইটা আছে 6টা আছে ইয়াতে কেইটা আছে 5 1 2 3 4 5 6 7 8 তাৰ মানে একেটা কি হ'ব লাগিব যুগ্ম হিচাপে যদি হিয়তে আহি থাকে 2 2 এই 2 2 ৰ পিছত যদি 3 3 আহি যায় একেলগে আৰু ইয়াৰ লগত ধৰিলো 2 3 3 2 2 এটো কিন্তু নহব এটো 4টা থাকিলেও নহব এটা সংখ্যাই যদি যুগ্ম হিচাপত ৰিপিটেশন হৈ থাকে যে 2 2 এটো দুবাৰ আছে 3 3 3 3 চাৰিবাৰ আছে 4 4 4 4 4 4 ছয়বাৰ আছে সৰি এইটো 5 5 5 5 এটো 8 বাৰ আছে নাইবা যিকোনো নাম্বাৰ যদি 10 বাৰো থাকে তেনেহলে সেই নাম্বাৰ বিলাক কি হ'ব 11 এৰে ডিভাইড হ'ব ঠিক আছে আৰু 12 ৰ নিয়মটো এবিলাক নালাগে বেছি তথাপিতো কৈ দিছো 12 ৰ নিয়মটো যদি সংখ্যা এটা 3 আৰু 4 এৰে ডিভাইড হয় তেনেহলে সেই সংখ্যাটো 12 এৰে ডিভাইড হ'ব 12 টো কি 3 আৰু 4 এৰে ঠিক এনেকৈ 15 টো
3 আৰু 5 এৰে যদি সংখ্যাটো 3 আৰু 5 এৰে হৰণ যায় তেনেহলে সংখ্যাটো কি হ'ব 15 ৰে ডিভাইড হ'ব নেক্সট আমি কেইটামান ইম্পৰ্টেন্ট আছে আৰু হেকেটা চাই লও তো বন্ধুসকল নেক্সট আমি চাম একেটা 13 17 19 23 29 এটা কথা লক্ষ্য কৰিছে না একেটা কি সংখ্যা একেটা হল মৌলিক সংখ্যা মানে প্ৰাইম নাম্বাৰ 13 17 19 23 29 একেটা হল প্ৰাইম নাম্বাৰ যদি সংখ্যা এটা যদি 13 এৰে ডিভাইড হোৱাটো চাব লাগে তেনেহলে যি সংখ্যাটো দিয়া থাকিব সেই সংখ্যাটোৰ ইউনিট ডিজিটৰ লগত 4 পূৰণ কৰি কেনে যেনেকৈ আমি হাতৰটো চেক কৰিছিলো হাতৰটো কেনেকৈ চেক কৰিছিলো হাতৰটো ইউনিট ডিজিটৰ লগত কি পূৰণ কৰিছিলো 5 নাইবা -2 কৰি কেনে চাইছিলো ঠিক হেনেকৈ এটো 4 এৰে কৰিব লাগিব ইউনিট ডিজিটক 4 এৰে ডিভাইড কৰি যেতিয়ালৈকে ইউনিট ডিজিটক 4 এৰে পূৰণ কৰি যেতিয়ালৈকে আমি দুটা অংক থকা সংখ্যা নাপাও 2 ডিজিট থকা নাম্বাৰ এটা নাপাও তেতিয়ালৈকে কৰি যাম নাইবা সিঙ্গেল ডিজিট নপোৱালৈকে ঠিক এনেকৈ 17 টো ইউনিট ডিজিটটো কি হেৰে পূৰণ কৰিব লাগিব হেতু +12 মানে 12 টো প্লাসত লব লাগিব নাইবা -5 12 এৰে কৰিলেও হ'ব 12 এৰে কৰিলে প্লাস কৰিব লাগিব 5 এৰে কৰিলে মাইনাস কৰিব লাগিব 19 টো ইউনিট ডিজিটটো কি হেৰে পূৰণ কৰিব লাগিব 2 23 টো ইউনিট ডিজিটটো 7 এৰে কৰিব লাগিব 29 টো ইউনিট ডিজিটটো কি হেৰে কৰিব লাগিব 3 এৰে কৰিব লাগিব ঠিক আছে এই গটেকিটা নিয়মটো একে হয় 7 ৰ লগত তথাপিতো মই 17 টো দেখাই দিছো কাৰণ 17 ৰ কাৰণে দুটা নাম্বাৰ আছে 23 আৰু -5 বন্ধুসকল আমি 17 টো চাই লও বাকি কিটাও একে হয় 7 17 13 এবিলাক সব একে হয় তথাপিতো মই 17 টো দেখাই দিছো যদি এটা নাম্বাৰ লও নাম্বাৰটো কি লম ধৰি লোৱা হল 9826 এই নাম্বাৰটোৰ কি কৰিম আমি ইউনিট ডিজিট তাৰ মানে এইটো শেষৰ অংকটো ইয়াৰ লগত প্ৰথমতে এইটো চাও 12 টো এইটো চাও 12 পূৰণ কৰিম 2 6 আৰু 12 পূৰণ কৰিলে কি হয় 72 এইটোৰ লগত কি চিন আছিল প্লাস তাৰ মানে প্লাস কৰিব লাগিব প্লাস 6 12 গুণ কি হয় 72 এটো কি কয় 6 পূৰণ 12 কৰি 6 এটো এটা হৈছে এটো যোগ কৰিলে কিমান হ'ব 2 2 যোগ কৰিলে 4 8 আৰু 7 15 5 হাতত থাকিলে 1 9 আৰু 7 একে 10 এবাৰ ইউনিট ডিজিটটো কি হ'ব 4 বাকিখিনি কি থাকিব 105 থাকিব ইউনিট ডিজিট 4 4 ৰ লগত 12 পূৰণ কৰিলে 4 12 গুণ 48 48 এবাৰ এখিনি আৰু এখিনি যোগ কৰিম এখিনি আৰু এখিনি যোগ কৰিলে 105 ৰ লগত 48 48 ৰ লগত 5 যোগ কৰিলে কিমান হয় 53 আৰু একটো আছে 153 তিনটা অংকৰ সংখ্যা আহিছে নহব তথাপি আৰু দুটা অংকৰ সংখ্যা হলেকে কৰিব লাগিব দুটা অংক নাইবা এটা অংক এবাৰ আমি কি কৰিম 83 টো বাদ দিম 3 টো বাদ দি 15 টো লম ইউনিট ডিজিট কি হল 3 3 লগত 12 পূৰণ কৰিলে 3 12 গুণ 36 ঠিক আছে এটো আৰু এটো যোগ কৰো 6 আৰু 5 11 1 হাতত থাকিলে 1 আৰু 3 4 আৰু হাতৰ একে 5 কেইটা অংক পালো ইয়াতে দুটা অংক পালো কিমান आंसर আহিছে 51 51 ক 17 ৰে ডিভাইড হয় নহয় 51 ক 17 গুণ 17 17 গুণ 34 17 3 গুণ কি হয় 51 হয় তাৰ মানে ভাগে কিমান থাকিল 0 তাৰ মানে এই গোটেই সংখ্যাটো কি হেৰে ডিভাইড হ'ব 17 ৰে ডিভাইড হয় ঠিক আছে যদি এই শেষত যেটো আমি দুটা অংকৰ সংখ্যা পাম নাইবা কেতিয়াবা এটা অংকৰ সংখ্যা পাম সেইটো যদি 17 ৰে ডিভাইড হয় গোটেই সংখ্যাটো 17 ৰে ডিভাইড হ'ব নেক্সট চাইলো আমি -5 এৰে এই নাম্বাৰটোকে যদি চাইলো -5 এৰে 9826 ইউনিট ডিজিট কি আছে 6 ইয়াক আমি কি হেৰে কৰিম -5 এৰে 982 এটো বাদ দিম ইউনিট ডিজিটটো ইয়াৰ লগত -5 টো পূৰণ কৰিম 6 5 গুণ 30 মানে -30 এটো কৰিলে কি হ'ব 982 ৰ পৰা 30 মাইনাস কৰিলে কিমান থাকিব 952 82 ৰ পৰা 30 গলে কি থাকে 52 থাকে 900 টো থাকি যাব
এবাৰ আমি কি কৰিম এইখিনি ল'ম 95 মাইনাছ কাৰণ এইটো আৰু এইটো কৰিলে কি হ'ব মাইনাছ থাকিলে মাইনাছে আহি যাব ইয়াতে প্লাছ আছে কাৰণে ইয়াতে প্লাছ আহিছিলে আগৰটোত মাইনাছ থাকিলে 5 দুগুণ কি হয় 10 এইটো যদি বিয়োগ কৰোঁ 95 ৰ পৰা 10 টো মাইনাছ কৰিলে কি হ'ব 85 এতিয়া হ'ব ডিভাইড হ'ব না নহয় 17 ৰে 17 5 গুণ কি হয় 85 5 7 গুণ 35 ৰ 5 হাতত থাকিল 3 5 গুণ 5 5 3 8 তাৰ মানে 80 হ'ব 17 ৰে কিমান বাৰ ডিভাইড হয় 5 বাৰ ডিভাইড হয় তাৰ মানে যেটো দুটা অংকৰ সংখ্যা পালো সেই সংখ্যাটো কি হয় 17 ৰে ডিভাইড হয় গতিকে গোটেই নাম্বাৰটোকো কি হয় 17 ৰে ডিভাইড হয় এটো কৰিলেও ডিভাইড হ'ব এটো কৰিলেও ডিভাইড হ'ব -5 কৰিলেও ঠিক আছে বুজি পাইছে নে ইজি হয় বহুত কি কৰিব ইউনিট ডিজিটক যদি এটো কৰে তেনেহলে প্লাস কৰিব লাগিব ইউনিট ডিজিটক পূৰণ কৰাৰ পিছত আৰু যদি -5 টো কৰে তেনেহলে ইউনিট ডিজিটক পূৰণ কৰাৰ পিছত -5 ৰে মাইনাস কৰি যাব লাগিব যেতিয়ালৈকে এটো কি দুটা অংকৰ সংখ্যা নাপাও তেতিয়ালৈকে ঠিক আছে তো বন্ধু বান্ধৱীসকল আজি ভিডিওটো ইমানতে সামৰিছো নেক্সট আমি ইহতৰ ইউনিট ডিজিটৰ আমি ইউজ খিনিৰ কাৰণে এটা ভিডিও বনাম ইউনিট ডিজিটৰ ইউজ খিনি আমি চাম ঠিক আছে আজিলৈ এইখিনি এৰিছো ধন্যবাদ